ডিয়াৰ ষ্টুডেণ্টছ, কাইলৈ অৰ্থাৎ 24 ফেব্ৰুৱাৰী মেট্ৰিক আৰু এইচএছৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি এটা খবৰ সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু লগতে কোৱা হৈছে যে 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা পৰীক্ষা পিছুৱাই দিয়া হৈছে 9 মাৰ্চলৈ। এই যিটো খবৰ এইটো সম্পূৰ্ণৰূপে ভুৱা, কিয়নো এই খবৰটো আমাৰ অসমৰ বাবে নহয়। এই খবৰটো আছিল ইউপি ষ্টেটৰ এখন ডিষ্ট্ৰিক্ট প্ৰয়াগৰাজ এই জিলাৰ বাবে এই সিদ্ধান্তটো ইউপি চৰকাৰে গ্ৰহণ কৰিছে। আৰু যেহেতু এই সিদ্ধান্তটো অকল ইউপি ষ্টেটৰ এখন জিলা প্ৰয়াগৰাজৰ বাবে আছিল, তেনেস্থলতে ইনফৰমেশ্যনটো শ্বেয়াৰ কৰাৰ সময়ত ইয়াত স্পষ্টকৈ মেনশ্যন কৰাৰ প্ৰয়োজন আছিল যে প্ৰয়াগৰাজ জিলাৰ ক্লাছ 10 আৰু ক্লাছ 12ৰ 24 ফেব্ৰুৱাৰীৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে 9 মাৰ্চলৈ। এনে নকৰাৰ ফলতে আমাৰ অসমৰ একাংশ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু এনেধৰণৰ যি খবৰ, এই খবৰবোৰ প্ৰতি বছৰেই যেতিয়া মেট্ৰিক আৰু এইচএছৰ পৰীক্ষা আহে তেনে সময়ত দেখা পোৱা যায় যে এনেধৰণৰ বহু ভুৱা বাতৰি প্ৰকাশিত হয়, য'ত কোৱা হয় যে পৰীক্ষা বাতিল কৰা হৈছে, পৰীক্ষা পিছুৱাই দিয়া হৈছে বা পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হৈছে। আৰু এই খবৰবোৰে ছাত্ৰ ছাত্ৰীসকলকে বিমূৰত পেলায়, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ষ্টাডিত বা প্ৰিপাৰেশ্যনত এটা বেড ইম্পেক্ট পেলায়। তো আপোনালোকে এনেধৰণৰ ভুৱা বাতৰিৰ পৰা বিৰত থাকক আৰু নিজৰ ষ্টাডিটো কণ্টিনিউ ৰাখক, যিহেতু কাইলৈ আপোনালোকৰ পৰীক্ষা আছে আৰু কাইলৈৰ পৰীক্ষাৰ বাবে আপোনালোকে ভালদৰে প্ৰস্তুতি চলাওক। থেংক ইউ, থেংকছ ফৰ ৱাচিং।